আমি আহিছিলোঁ সি মানে দিছিল তিনিজন আহিছিলোঁ আমি তেতিয়া সি মানে লগৰটো ক'লে যে তাত এনেকুৱা এনেকুৱা একাডেমি আছে ব'ল যাওঁ তাত তো আমি আহিলোঁ ইয়াত তিনিজন আহিলোঁ তিনিজনৰ ভিতৰত আমি তিনিজনে আজি চিলেক্ট হ'লোঁ এজন হৈছে আছাম কামাণ্ডোত আৰু এজন CISF গৈছে আৰু বৰ্তমান মই SSB পাইছোঁ মই বেছি কথা নকওঁ মই আগন্তুক দিনত যিবোৰ এক্সাম এতিয়া SSC যদি 23 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব সেইটো বিষয়ে মই কেনেকৈ ষ্টাডি কৰিছিলোঁ সেইবোৰ মোক কওঁ মই পঢ়িছিলোঁ দিনত 12 ঘণ্টা 13 ঘণ্টা এদিনত 24 ঘণ্টাত মই 12 ঘণ্টা 13 ঘণ্টা পঢ়িছিলোঁ এনেকুৱা মই পঢ়াও নাছিলোঁ মেট্ৰিক SSLCত মই এনেকুৱা পঢ়া নাছিলোঁ যিটো মই SSLCত ছেকেণ্ড ডিভিজন পাইছোঁ যেতিয়া মই এইটো জিডিৰ কাৰণে মই পঢ়িছোঁ 12 ঘণ্টা 13 ঘণ্টা তেতিয়া মই নিজকে ভাবিছোঁ যে মই SSLCৰ কাৰণে যদি মই এনেকুৱা 12 ঘণ্টা 13 ঘণ্টা পঢ়িলোহেঁতেন যে মই ভাল ৰিজাল্ট কৰিলোহেঁতেন তো আগন্তুক দিনত যিবোৰ এক্সাম SSC এতিয়া 23 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'বলৈ গৈ আছে তোমালোকেতো এতিয়া এপ্লাই কৰিছে চাগে তো পঢ়াটো চবেই পঢ়ে বাট স্ক'ৰটো কেনেকৈ গেইন কৰিব সেইটো কথা আহে পঢ়াটো চবেই পঢ়ে কম বেছি চবেই পঢ়ে তো স্ক'ৰটো কেনেকৈ গেইন কৰিব লাগে সেইটো বহুত ইম্পৰ্টেণ্ট মক টেষ্ট সেইটো বহুত ইম্পৰ্টেণ্ট তোমাৰ মক টেষ্টটো উইকলি দিবই লাগিব আৰু পঢ়াটো তুমি কেনেকৈ পঢ়িবা যেনেকুৱা সকলোৱে কম বেছি ৰিজনিং মেথছ GK/GS লেংগুৱেজ পেপাৰ সকলোৱে কম বেছি সকলোৱে জানে এই সকলোৱে জনাৰ পৰা অলপ নিজকে আৰু ইমপ্ৰুভ কৰিবৰ কাৰণে কেনেকৈ পঢ়িবা সকলোৱে মেথছ অলপ হ'লেও জানে সেই নজনা অলপ হ'লেও থাকে সেই নজনাটো য'ত তোমাৰ উইক পইণ্ট মেথছত যেনেকুৱা পাৰ্চেণ্টেজ প্ৰফিট এণ্ড লছ সেইটো সকলোৱে অলপ অলপ জানে তো উইক পইণ্ট য'ত আছে উইক পইণ্ট চবৰে অলপ অলপ উইক পইণ্ট য'ত আছে সেইটো বেছিকেলি তাত ফ'কাছ কৰিব লাগে যোনটো পাৰা সেইটোতো পাৰাই যোনটো নোৱাৰা তাত বেছি মাথা মাৰিবা যে মই এইটোত আৰু বেছি ইম্পৰ্টেণ্ট দিব লাগিব টাইম দিব লাগিব তেতিয়াহে তোমাৰ মাৰ্কৰ স্ক'ৰটো তোমাৰ গেইন হ'ব সকলো টপিকবোৰ এক্সট্ৰা কৰিবা যোনটো নোৱাৰা সেইটো এক্সট্ৰা কৰিবা তাত বেছি মাথা মাৰিবা যে মই কেনেকৈ এইটো ইমপ্ৰুভ কৰিব পাৰোঁ সেইটো ইমপ্ৰুভ কৰিলেহে তোমাৰ স্ক'ৰটো বেছি আহিব নহ'লে স্ক'ৰটো চবেইতো এক্সামৰ কাৰণে চবেই প্ৰিপেয়াৰ কৰে কম বেছি সকলোৱে জানে কিন্তু নিজকে আৰু স্ক'ৰটো মানে গেইন কৰিবৰ কাৰণে সেইটোৱে যোনটো নোৱাৰা তাত বেছি মাথা মাৰিব লাগে